দোষী কৰাটো কৰক। জয় আই অসম, জয় আই অসম, জয় আই অসম। মিয়ান ভাৰতৰ ন্যায় লাগে, ন্যায় লাগে, ন্যায় লাগে, মিয়ান ভাৰতৰ ন্যায় লাগে, ন্যায় লাগে, ন্যায় লাগে, মিয়ান ভাৰতৰ ন্যায় লাগে, ন্যায় লাগে, ন্যায় লাগে। ৰাজনৈতিক নেতা বিভিন্ন দলৰ লগত জড়িত ব্যক্তি আহিছে, তেখেতসকলকো ৰাজহুৱাভাৱে নিজৰ স্থিতি বা নিজৰ কথা ক'বলৈ আমি অনুৰোধ জনাম। আমাৰ মাজত অনুপ দা আছে। অনুপ দা এজন সমাজৰ সচেতন ব্যক্তি আৰু লগতে তেখেতে ৰাজনীতিও কৰে, কিন্তু অনুপ দাই এজন সাধাৰণ নাগৰিক হিচাপত এই গোটেই কথাখিনিৰ ওপৰত নিজৰ বক্তব্য ৰাখিব। অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ৰাইজসকল আজি আমি ইয়াত কিয় সকলোৱে গোট খাইছোঁ এই কথাটো ইতিমধ্যে আপোনালোক সকলোৱে অৱগত কৰিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ জড়িত এই অঞ্চলৰ স্থানীয় সংবাদদাতা প্ৰতিনিধি কাকতৰ মিলন মহন্ত ডাঙৰীয়াক লাইটৰ পোষ্টত বান্ধি বাতৰি পৰিৱেশন কৰাৰ কাৰণে নিজৰ স্বাৰ্থ বৃদ্ধিৰ বাবে সঞ্জয় ঠাকুৰীয়া নামৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ লগত কেইজনমান দুৰ্বৃত্ত লগ লাগি মিলন মহন্তক যি ধৰণে অত্যাচাৰ কৰিলে, লাইটৰ পোষ্টত বান্ধি যি নিৰ্মম প্ৰহাৰ কৰিলে, এই ঘটনাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। পুলিচ প্ৰশাসনক ইতিমধ্যে জনোৱা হৈছে যে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি